অসম আৰক্ষীৰ কৰ্মৰত মৰিগাঁও জিলাৰ দুগৰাকী জোৱানৰ তৎপৰতাত উত্তৰ প্ৰদেশৰ গংগা নদীত আত্মহনন কৰিবলৈ ওলোৱা অৱস্থাত এগৰাকী মহিলাসহ এটি কণমানি শিশুক মৃত্যুৰ মুখৰ পৰা জীৱন্তে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো আৰক্ষী জোৱান দুয়োগৰাকীৰ প্ৰশংসিত হোৱা পৰিলক্ষিত হৈছে। চৰকাৰী নিৰ্দেশনা অনুসৰি লোকসভা নিৰ্বাচনৰ বাবে নিজৰ কৰ্তব্য পালন কৰিবলৈ উত্তৰ প্ৰদেশত উপস্থিত হৈছিল অসম আৰক্ষীৰ কাহিলীপাৰাস্থিত ফাৰ্ষ্ট APBNৰ হাবিলদাৰ পদত কৰ্মৰত মৰিগাঁও জিলাৰ ৰজা গাঁৱৰ ইন্দ্ৰেশ্বৰ মেধি আৰু ঘগুৱা কলবাৰী গাঁৱৰ অসম আৰক্ষীৰ AB কনষ্টেবল পদত কৰ্মৰত কাশ্যপ ডেকা। নিজৰ গন্তব্যস্থানলৈ যোৱা অৱস্থাত গংগা নদীৰ খৰস্ৰোতা জলৰাশিত পাৰিবাৰিক অশান্তিৰ বাবে এগৰাকী মহিলাই নিজৰ ১.৫ বছৰীয়া কণমানি শিশুটিক বুকুত লৈ জাপ দি আত্মহত্যা কৰিবলৈ ধৰা সময়তে মৃত্যুৰ দুৱাৰদলিৰ পৰা মহিলাগৰাকীৰ লগতে শিশুটিক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰু এই ক্ষেত্ৰত আমাৰ হাতত আহি পৰিছে কিছু ভিডিঅ' ক্লিপ। আমি দেখাবলৈ প্ৰয়াস কৰিছো আপোনালোকক। অসম আৰক্ষীৰ কৰ্মৰত দুয়োগৰাকী সাহসী আৰক্ষী জোৱানৰ মানৱীয় প্ৰমূল্যবোধৰ বাবে আমি আজি জনাইছো চেলুট। কওকচোন, সিদিনাখন আপোনালোকৰ কি হৈছিল? আমি অসমৰ পৰা আহিছোঁ উত্তৰ প্ৰদেশত ইলেকশ্যন ডিউটিত। হয়। আৰু ইলেকশ্যন ডিউটি আমি কৰি আছোঁ ডেইলি ৰুট মাছ ৩৫-৪০ কিলোমিটাৰ। তাৰপৰা ডিউটি সমাপ্ত কৰি আমি ওচৰতে গংগা নদী, তাত আমি গংগা জল নিবলৈ আমি গৈছিলোঁ ৬-৭জনমান। যাওঁতে এগৰাকী মহিলা দলঙৰ ওপৰত ৰেলিঙত উঠি আছে, এই নৰা ঘাট বুলি কয়, গংগা নদীৰ ওপৰত আছে। তাৰপৰা আমি কেইজনমানে কথাটো সুধিলোঁ যে আপুনি ক'ৰ পৰা আহিছে, কি কয়, আমাক একো কথা নক'লে। তাৰপৰা অলপ দূৰ আহিলোঁ আমি কেইজনমান, আৰু দুজন আৰু এঙৰ আৰু মই মানে ওচৰতে ৰখি আছোঁ এই নদীৰ তললৈ চাই। তেনেকুৱা তেওঁ মানে এই ১.৫ বছৰীয়া সন্তান ছোৱালী এজনী লৈ নদীত জাপ দিছে। জাপ দিয়াৰ লগে লগে আমি দুইজনে এই বাচ্চাটো আৰু মাকক উদ্ধাৰ কৰি ওচৰত সিহঁতৰ পুলিচ থানা আছে, পুলিচ থানাত আমি চন্দাই দিছোঁ। হয়। আপোনাৰ নামটো আৰু ঘৰ ক'ত আপোনাৰ? মোৰ ঘৰ মৰিগাঁৱত, আৰু ট্ৰেইন APBNত মই কৰ্মসূত্ৰে আছোঁ। হয়। এই হাবিলদাৰ ইন্দ্ৰেশ্বৰ মেধি। হয়। আৰু আপোনাৰ? মই মৰিগাঁৱত ঘৰ মোৰ, অসমৰ। মই ট্ৰেইন APBNত কৰ্মৰত, আৰু মোৰ নামটো কনিষ্টেবল। মৰিগাঁৱৰ পৰা ৰাহুল ডেকা ৰিপৰ্ট, নিয়মীয়া খবৰ।